এই ছবিখনত দেখাৰ দৰে যদি আপোনালোকৰো চকুৰ আশে-পাশে এনেকুৱা ধৰণৰ স্পটছ দেখিছে আৰু এই সমস্যাটোক যদি আপোনালোকে এটা সাধাৰণ সমস্যা বুলি ইগনৰ কৰি গৈ আছে তেনেহলে কিন্তু ভৱিষ্যতে আপোনালোকৰ হাৰ্টৰ এটা জটিল বেমাৰ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা ধৰণৰ স্পটছবোৰক মেডিকেলি জেনথেলেজমা বুলি কোৱা হয় আৰু এনেকুৱা ধৰণৰ স্পটছ সাধাৰণতে কোলেষ্টৰল বা ট্ৰাইগ্লাইচেৰাইড যদি আপোনালোকৰ ব্লাডত বেছি থাকে তেতিয়াহে দেখা দিয়ে। কোলেষ্টৰল বা ট্ৰাইগ্লাইচেৰাইডক যদি আমি সাধাৰণ ভাষাত বুজিব যাওঁ আপোনালোকৰ ব্লাডত থকা বা তেজত থকা চৰ্বিৰ পৰিমাণ আৰু চৰ্বিবোৰ সাধাৰণতে ষ্টিকি হয়, আঠা হয়, মমৰ দৰে হয়। মমবোৰ গলিলে যেনেকুৱা আঠাৰ দৰে লাগে ঠিক তেনেকুৱা হয়। আৰু আপোনালোকে ভাবি চাওক যে আপোনালোকৰ ব্লাডত যদি এনেকুৱা ধৰণৰ এটা ষ্টিকি বস্তু থাকে, কোলেষ্টৰল থাকে বা ট্ৰাইগ্লাইচেৰাইড থাকে আৰু সেই ব্লাডবোৰ যেতিয়া আপোনালোকৰ হাৰ্টৰ আৰ্টাৰীবোৰৰ মাজত বা তেজ চলাচল কৰা শিৰাবোৰৰ মাজত যাব, সেইবোৰক কি কৰিব? লাহে লাহে তাতে এই চৰ্বিবোৰ জমা হৈ সেই শিৰাবোৰক ব্লক কৰি দিব। আৰু হাৰ্টৰ যদি কৰনাৰী আৰ্টাৰী তেনেকৈ ব্লক হৈ যায় তাক আমি কি বুলি কওঁ? কৰনাৰী আৰ্টাৰী ডিজিজ। আমি যে কওঁ হাৰ্ট ব্লক হৈছে, বাইপাছ চাৰ্জাৰী কৰিব লাগে, সেইটো ক'ৰ পৰা ষ্টাৰ্ট হয়? আৰম্ভণিটো কিন্তু এই এনেকুৱা ধৰণৰ সমস্যাৰ পৰাই হয়। আৰু এনেকুৱা ধৰণৰ সমস্যা জেনথেলেজমা বা কোলেষ্টৰল বা ট্ৰাইগ্লাইচেৰাইড এইবোৰ আমি নিয়ন্ত্ৰণ কৰিবলৈ দুটা হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰোঁ। মেডিচিন দুটা খুব এফেক্টিভ হয়, ছেফো হয়, কিন্তু আপোনালোকৰ যদি অলৰেডি হাৰ্টৰ অপাৰেশ্যন হৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এজন BHMS ডক্টৰৰ সৈতে পৰামৰ্শ কৰিহে মেডিচিন কেইটা ল'ব। মেডিচিন দুটাৰ নাম হৈছে গুৱাটাৰিয়া গমেৰি কিউ আৰু এটা হৈছে ফাইটলাকা বেৰি কিউ। দুটা মেডিচিনে আমি সেপাৰেটলি খাব দিওঁ 10 ড্ৰপছকে দিনত 3 বাৰ আধা কাপ পানীৰ লগত মিলাই। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে বা আপোনালোকৰ হাৰ্টৰ যদি কেতিয়াও অপাৰেশ্যন হোৱা নাই তেনেহলে এই দুটা মেডিচিন আপোনালোকে 1-2 মাহ মান ব্যৱহাৰ কৰি চাব পাৰে। কিন্তু যদি হাৰ্টৰ অপাৰেশ্যন হৈছে বা সেলফ মেডিকেট কৰিব বিচৰা নাই তেনেহলে আপোনালোকে সদায় এজন BHMS ডক্টৰৰ সৈতে পৰামৰ্শ কৰি চিকিৎসা কৰিব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। ইয়ালে যদি আপোনালোকে অহাটো সম্ভৱ হয় তেনেহলে এই স্ক্ৰিনত দিয়া নম্বৰটোত কল কৰি আপোনালোকে মোৰ চেম্বাৰটো আহিব পাৰে।